ভিডিঅ'টি আৰম্ভণিতে আৰু এটা কথা কওঁ, যদি আপোনালোকৰ মনটো নিগেটিভ হৈ থাকে, পৰিয়ালক টাইম দিয়ক, পৰিয়ালৰ লগত অলপ সময় স্পেণ্ড কৰক, খুব এটা পজিটিভিটি পায়। পজিটিভ ভাইব বিচাৰিবলৈ বেলেগ ঠাইত যোৱাৰ প্ৰয়োজন নাই, ঘৰৰ মানুহৰ ওচৰলৈ যাওক, বহুত বেছি ভাল লাগে। আজি ডাঙৰ কথা এটাত যাবলৈ ওলাইছোঁ আমি দুজনেই। সেইটো হৈছে ক'ত জানানে? স্কুলত। কওনে নহয়, গৌৰৱেও হাঁহি দিছে হেই। স্কুলত মানে জীৱনত যিটো কম্পিটিশ্যনত ভাগ লৈ পোৱা নাই, আৰ্ট কম্পিটিশ্যনত, মইনাৰ লগত, তাৰমানে মাক আৰু ছোৱালীৰ বা ল'ৰাৰ যাৰে নহওক, ষ্টুডেণ্ট আৰু মাকৰ মাজত কম্পিটিশ্যন, আৰ্ট কম্পিটিশ্যন। এতিয়া মনেতো ভাল আঁকে, সেইটো কথা মই জানো, কিন্তু মই একদমেই বেয়া আকৌ তাইৰ তুলনাত। গতিকে এইও বোলে বেয়াকৈ বুলি কৈছে, আৰু তাতে জানক ঘৰত থৈ গৈছোঁ না, ছবি আধা আঁকোতে তাই মাতে না কি হয় নাজানো আৰু। কৃষ্ণ প্ৰভু। ফটো মাৰিবলৈ এলাও থাকিলে আপোনালোকক মই কিমানখিনি ফালিম দেখুৱাব পাৰিলোহেঁতেন, কিন্তু উপায় নাই আৰু এতিয়া দেই। কি আঁকিম বুলি ভাবিছে আজি? মই কিমান কিবা কিবি কেনেকুৱা বা আঁকিব দিয়ে? হা কি কিবা আঁকিম আৰু কিবা এইটোৱে সেইটোক আঁকি থাকিলে হ'ল আৰু। ৰাইজ মাতিছে দেই, আহিছোঁ এতিয়া। আৰ্ট কম্পিটিশ্যন বুলি আহি আমি বহিছোঁ আৰু চাওঁ সেনেকুৱা হ'ব লাগে। কাক আঁকিব দিয়ে? মোক আঁকিব দিবানে নিদিয়া? আৰু এতিয়া আকৌ যাব লাগিব এঠাইলৈকে, সন্ধিয়া এটা প্ৰগ্ৰেম আছে, গতিকে ফটাফট কিবা কিবি কাম কৰিব লাগে। আৰু কি ক'ব, এতিয়া অলপমান দিন ছুটি আছোঁ যে, গতিকে সকলোৱে মোক ইউজ কৰা যেনেই লাগে বাৰু কেতিয়াবা কেতিয়াবা। এতিয়া যাব লাগে এঠাইলৈকে, এইপিনে পুৰিব লাগে পিঠা, ৰাতিৰ খানা বনাব লাগিব মই তাতে গৈ, এইপিনে কাপোৰৰ কাম আছিলে, এই কিমান যে কাম গোটেইবিলাকৰ মাজত আকৌ এতিয়া ফোন এটা আহিছে। লগৰ এজনীৰ কিবা প্ৰব্লেম এটা হৈছে, তাই এটা বস্তু নিবলৈ দিছে, গতিকে আকৌ তাৰে মাজতে এতিয়া তালৈকে যাব লাগিব। তথাপিও আজি মই তাই যি নিবলৈ কৈছে তাৰে ভিতৰত মই অলপমান বস্তু এটা এক্সচেঞ্জ কৰি দিওঁ বুলি ভাবিছোঁ। সেইটো আইডিয়া দিছোঁ মই আইডিয়া দিয়া কৰি গ'ল, মানে মোৰ অভিজ্ঞতা আছিল বাবে মই তেখেতক সেই বস্তুটোৰ কথা ক'লোঁ। আৰু তেওঁ চাওঁচোন কি হয় ন, নতুনকৈ হেৰি কি কয়, মানে যিকোনো কিবা এটা বস্তু যদি থাকে আমাৰ হাতত, সেই বস্তুটো যদি আমি নিজে ইউজ কৰি যেতিয়া ভাল লাগে, লগৰবিলাকৰ মাজত সেই বস্তুটো দিবলৈ মন যায়। গতিকে ডাইৰেক্ট প্লিজ অলপমান পুৰুষসকলে ভিডিঅ'সমূহ যদি বেয়া পায় স্কিপ কৰি দিব পাৰে, আকৌ অলপমান পিছতে চাব দেই, নোচোৱাকৈ একো নাথাকিব। লগতে মই মহিলাসকলকো দেখুৱাই দিব মন কৰিছোঁ, যাতে কিবা এটা নহয় এটা আপোনালোকৰ কামত আহক, সেইকাৰণে দেখুৱাই দিওঁ। এইটো কি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, আচলতে মই বেক কেমেৰাত ভালকৈ দেখুৱাই দিম, তেতিয়া গম পাব। এইটো হৈছে মেনচুৰেল কাপ, বহুতে ব্যৱহাৰ কৰে। মই ভিডিঅ'টিত যিসকলে ব্যৱহাৰ নকৰে তেওঁলোকক দেখুৱাব বিচাৰিম। আচলতে ব্যৱহাৰ কৰাসকলক ইয়াৰে ওপৰত এক্সপ্লেইন কৰাৰ একেবাৰে প্ৰয়োজন নাই, কিন্তু মানে সঁচাকৈয়ে এই বস্তুটো ব্যৱহাৰৰ বহুত বেছি উপযোগী হয়। এইটো হৈছে এভাৰগ্ৰীণ ব্ৰেণ্ডৰ মেনচুৰেল কাপ। এইটো আপোনালোকে 12 ঘণ্টা পৰ্যন্ত ইউজ কৰিব পাৰে। যদি আপোনালোকৰ বহুত বেছি ব্লিডিং হয় তেনেহ'লে এইটো ইউজ কৰাটো খুবেই জৰুৰী, মানে বহুত বেছি ভাল হয়। ইউজ কৰিবলৈও একেবাৰে ইজি, লগতে কোনো ধৰণৰ ছাইড এফেক্ট নাই, স্কিনৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, খুব বেছি ছফ্ট হয়। আৰু দেখিছে এটা ধুনীয়া বেগ এটা দিছে, ইয়াতে থৈ দিব পাৰে। আৰু যিখন ইয়াতে কাগজ দিয়া আছে, মই ডাইৰেক্ট কাগজ বুলিয়ে কৈছোঁ, ইয়াতে 3টা ছাইজৰ পোৱা যায়। কাগজখন পঢ়ি চালে আপোনালোকে বহুত ধুনীয়াকৈ ইয়াতে বুজি পাব, সেইকাৰণে ইয়াতে মই এক্সপ্লেইন কৰাৰ একেবাৰে প্ৰয়োজন নাই, আৰু ইমানখিনি কথা এক্সপ্লেইন কৰি থকাটো সম্ভৱ নহয়। কিন্তু এটা কথাই জানিব, এই কাপটো ইউজ কৰিলে আমি য়োগা হওক, ডান্সিং ক্লাছ হওক বা ছুইমিং হওক, এইবিলাকৰ ক্ষেত্ৰত যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নহয়, বহুত বেছি ভাল হয়। আৰু আপোনালোকে ভিডিঅ'ত নিশ্চয় দেখিছে কিমান বেছি ছফ্ট হয়। চাওক, আমাৰ প্ৰাইভেট এৰিয়াবিলাক যিহেতু বহুত বেছি কোমল থাকে, তাতে যিকোনো বস্তু যেনেকৈ তেনেকৈ ইউজ কৰাটো একেবাৰে মানে শুদ্ধ নহয়। আৰু এয়া চাওক, মই আপোনালোকক অলপমান পানীকে ভৰাই ইয়াতে দেখুৱাই দিছোঁ, চাওক কিমান বেছি ধুনীয়া হয়, কোনো ধৰণৰ মানে অভাৰফ্ল' হোৱাৰ মানে চান্সেই নাথাকে। লিংক দিয়া আছে, আপোনালোকে যদি মন কৰে তাৰ পৰাও ক্ৰয় কৰি ল'ব পাৰিব। আৰু এতিয়া অলপমান পিঠা বনাব আছে, সন্ধিয়া যিহেতু ভাত খোৱা পৰ্ব এটা আছে, আপোনালোকে নিশ্চয় যদি মই পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম, তাতেও গৈ ভাল পাব চাই। গতিকে তালৈকে যাব লাগিব, ফটাফট মানে এইখিনি যোগাৰ কৰি লওঁ, নে কি কয় মন? আমি এঠাইলৈকে যাম দেই, আহিলে কোৱা বটাতে কাটি থৈ দিয়া তামোল আছিলে।
তামোল অলপ খালোঁ আজি বহুত দিনৰ পৰা তামোল খোৱা নাছিলোঁ গতিকে তামোল খালোঁ আৰু ইয়াৰে আগৰ ভিডিঅ'ত কৈছিলোঁ এঠাইলৈকে যাম বুলি ইয়ালৈকে আহিছোঁ এয়া আমাৰ খুৰাহঁতৰ ঘৰ কাৱৈমাৰীত আৰু কাৰণটো মই ইয়াৰে আগৰ ভিডিঅ'ত কৈছোঁৱে আমি খানা খাবলৈ আহিছোঁ দেই আজি এই আমাৰ শুন ৰাছা এনে জেনেৰেলি এইবিলাক কাম নকৰে দে আজি এওঁলোকৰ ঘৰত আহি যেনিবা কৰিছে আৰু এইয়া খুৰী এয়া বৰমা চব মানে কামে বনে লাগি গৈছে আৰু আমি এইদৰে তলতে বহি সব কাটা কুটাত ব্যস্ত হৈ গৈছে সব মানুহ ব্যস্ত হৈ গৈছে আসলতে পৰিয়ালবিলাক এনেকৈ এদিন লগ হ'ব পাৰিলে মনটো বহুত ভাল লাগে দিয়ক পৰিয়ালৰ লগত অলপ সময় স্পেণ্ড কৰক খুব এটা পজিটিভিটি পায় পজিটিভ ভাইব বিচাৰিবলৈ বেলেগ ঠাইত যোৱাৰ প্ৰয়োজন নাই ঘৰৰ মানুহৰ ওচৰলৈ যাওক বহুত বেছি ভাল লাগে গতিকে এতিয়া সব আমি কিমান দিন একেলগে ভাত খোৱা নাই মানে আমাৰ বেবী জন্ম হোৱাৰ পিছত আমি ইয়ালে প্ৰথম আহিছোঁ গতিকে এতিয়া সকলো মানুহ কামে বনে লাগি গৈছে আৰু দেখুৱাই যাম আজি ৰান্ধনি হাজত মই থাকিম আৰু কি বনাম কি কৰিম দেখা যাম যে বিশেষ দেখিছে বিশেষ আকৰ্ষণ ৰঙালাওৰ ৰঙানে ভাজিটো ৰঙালাওৰ হ'ব ভাত খুৱাবলৈ আহিছোঁ এইজনীক আশীৰ্বাদ কৰিব দেই আপোনালোকে একদম নতুন বেবী মানে কামিং চুন সেইকাৰণে এটা শুভেচ্ছা দিবলৈ আৰু ভাত খুৱাবলৈ আহিছোঁ আচলতে আৰু বনালোঁ মটন বনালোঁ সেইটো চলত থৈ দিছোঁ আৰু ইয়াতে এতিয়া বনাই আছোঁ মই বিলাহী আৰু মাছ লগতে ইয়াতে আলু সৰু আলু মানে ফ্ৰাই আৰু মই বাকী মানুহক দেখুৱাই দিওঁ কি কৰি আছে এইবিলাক আই ওলাইছিলে অৱস্থাই নাই বেচেৰি গোটেই ৰং চং মানে লাগি মেলি অৱস্থা নাই আৰু এয়া সৰু মাইনাৰ ৰেগুলাৰ ডিউটিটো ৰাইজক দেখুৱাই আছোঁ আৰু সকলোৱে মানে ষ্টেজ ৱাইজ কাম কৰি আছে দেই এই খুৰা আৰু এওঁলোকে বহি আগতে খেল চাই আছে আপোনাৰ আজি কেনেকুৱা লাগিছে কওকচোন বহুত ভাল লাগিছে খুৰা একদম সঁচাকৈয়ে মানে একদম অন্তৰ পৰা ক'ব পাৰোঁ খুৰাই বহুত বেছি ভাল পায় সঁচাকৈয়ে আৰু এতিয়া ইয়াক ধুনীয়াকৈ মিলাই পেলাই খেল চাই আছে আৰু এইটো ৰুমত আমাৰ অলপমান কোটাত থকা বুলি কওঁ আমি যাৰ যি কাম আৰু মৰি পিছত কৰি VIP কোটা অঁ শুনে আছে এইটো কাম কৰি মনে আহি ইয়াতে এটা ঢোল পাইছে এইটো ঢোল পুৰা তাই ঢোল বজোৱাত ব্যস্ত হৈ আছে ঢোল মানে একদম কিমান খেলিছে ঠিকেই নাই আৰু 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 বাকী আছে এয়া দেখুৱাই দিম দেই লাজ কৰিছে দেই এপাক ঘৰখন উঠাব বোলে আৰু খুৰীহঁতৰ ঘৰত আচলতে ভাত বনাবলৈ আহিলে কি হৈ যায় ফেমিলিটোৰ ইমানেই বেছি ইউনিটি ক'ত খাম ক'ত নাখাম তেনেকুৱা লাগে আমি আহিছোঁ যে মই পিঠা বনাই লৈ আহিছিলোঁ ইয়াতে খালোঁ চাহ সিহঁতৰ তাত বহিলোঁগৈ গোটেইখিনি ইয়াতে চাহ খালোঁ আৰু এতিয়া ইয়াতে খুৰীয়ে ইমানেই হেল্প কৰিছে ইয়াতে মই মানে আচলতে চচপেনত ভাত বনালে খাই বহুত বেছি ভাল লাগে হয়নে নক'ব গতিকে ইয়াতে আৰু আজি একে চাউল পৰ্যন্ত লৈ আহিছোঁ গালি অলপ খাইছোঁ আৰু চাউল লৈ আহি কাৰণ খুৰীয়ে দিয়া চাউল আমাৰ থাকে আগতে মই এইটো ৰাস্তাৰে গ'লেও কেতিয়াবা মাছ চাছ লৈ গ'লে খুৰীক পালে মানে খুৰালে দি থৈ যাওঁ যে সেইটো গালি খাওঁ আৰু আজি মানে চাউল যিহেতু ভাত খুৱাব আহিছোঁ কিন্তু চাউল আমাৰ সৰু মাইনাৰ কাৰণে তাই একেবাৰে মোক কেনেকুৱা এটা ট্ৰিট কৰিছে নে একোৱে এৰি থৈ আহিব নালাগে চব লৈ আহিব লাগে গতিকে চাউলকেইটা লৈ অহা কাৰণে ওলাই পুৰা গালি পাইছে মোক এতিয়া খুৰীয়ে আহি চাওক খানা হৈছে আৰু যাক খুৱাবলৈ আহিছোঁ তেওঁ ডিমাণ্ড কৰিছে বিলাহীৰ টকো খুৰী বিলাহীৰ টক খাবই বোলে তাই গতিকে মই অলপমান বিলাহীৰ টক বনাব আছে সেইখিনি বনাই দিওঁ তাৰপিছত আৰু দেখা যাব আৰু যিজনী গৃহিণী দেখুৱালোঁ এয়া গৃহস্থ ৰাইজক নমস্কাৰ কৰিব একদম ধুনীয়াকৈ আশীৰ্বাদ দিব আপোনালোকে যে আহিব লগা সন্তানটি ভালে কুশলে আহক ল'ৰাই হওক ছোৱালী হওক সেইটো ক'বলগীয়া নাই সন্তান চব একেই গতিকে ভালে কুশলে আশীৰ্বাদ এটা দিব ভালে কুশলে যেন হৈ যায় আৰু এতিয়া এইবিলাক এয়া মোৰ কাম শেষ আৰু এই বিলাহীৰ টক বনি আছে এইফালে এতিয়া খাই লৈ আজৰি আৰু এইবিলাক বস্তু এনেকৈ পৰি আছে গৃহস্থই কেৱল আমি যাব লাগে আচলতে বেবীৰ কাৰণে যাবলৈ কৈছে খানাটো ঠিকে পালেনে ধুনীয়া আছে খানাত বৰ ধুনীয়াকৈ হেল্প কৰিছে দে বাইদেৱে খুৰীয়ে হেল্প কৰিছে মোক আমি গোটেইকেইজনীয়ে মিলি এনেকৈ বনালোঁ
বহুত ভাল লাগিলে বহুত দিনৰ মূৰত তৃপ্তিৰে এসাঁজ খেদি আছে যাম এতিয়া আৰু যাওঁ এতিয়া যাওঁ যাব লাগে কাৰণ সময় হৈ গ'ল ৰাতি এতিয়া 11 বাজিবলৈ হৈছে গতিকে এতিয়া খালো বলো এতিয়া বিদায় দিবলৈ হ'ল গতিকে সোনকালতে যাওঁ ইমানখিনি ব্যস্ততাৰে মাজতে আকৌ পিংকে গৈ ল'ৰাৰ কাৰণে কাপোৰ লৈ আহিছে